নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহি পাঠলৈ 10 তাৰিখে অনুষ্ঠিত হ'ব লগা হাই ছেকেণ্ডেৰী টেট আৰু লগতে আহি থকা অনাগত CC প্ৰিলিমছৰ CSAT পেপাৰখন এই দুইখন পেপাৰৰ কাৰণে উপযোগী হোৱাকৈ বিভিন্ন নিউমেৰিকেল এপ্টিটিউড বা মেথছৰ কুৱেশ্যন ছল্ভ কৰি দিয়াৰ বাবে আপোনালোকৰ ফালৰ পৰা বহুতখিনি ৰিকুৱেষ্ট আহিছিল চ' সেই সংক্ৰান্ততে আমি বিগত 3 জানুৱাৰী তাৰিখে হৈ যোৱা যি ডিৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছৰ দুটা এক্সাম তাত সৰ্বমুঠ 20টা কুৱেশ্যন আহিছিল যিখিনি আমি কেৱল মাত্ৰ এনচাৰখিনি যেতিয়া পেপাৰ ছল্ভ কৰিছিলোঁ তেতিয়া জনাই দিছিলোঁ চ' সেইখিনিকে আমি এক্সপ্লেইন কৰি দিবৰ বাবে আৰু লগতে ছল্ভ কৰিবৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এনেধৰণৰ প্ৰশ্নসমূহে প্ৰায় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহে বিশেষকৈ মেথছ কুৱেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰোঁ আপোনালোকে সেই সংক্ৰান্তত উপকৃত হ'ব গতিকে পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক এইখন DHSৰ জুনিয়ৰ এছিষ্টেণ্ট অৰ্থাৎ ছেকেণ্ড হাফৰ কাৰণে হোৱা যিটো এক্সাম তাৰ কুৱেশ্যন পেপাৰ হয় তাত কুৱেশ্যন নম্বৰ 91ত আহিছিল যে হোৱাট মাষ্ট বি এডেড টু দিছ পলিনমিয়েল when it has to be exactly divisible by this অর্থাৎ x to the power 4 plus 2x cube minus 2x square plus x minus 1 এই পলিনমিয়েলটোক এই x square plus 2x minus 3 এটোৱে যেতিয়া হৰণ কৰা হ'ব তেতিয়া এক্স্যাক্টলি কি এড কৰিলে কি সম্পূৰ্ণৰূপে ডিভিজিবল হ'ব গতিকে এটো প্ৰশ্নটো প্ৰথমে বুজি ললে আমাৰ সহজ হ'ব সিম্পলি এই যেটো পলিনমিয়েল ইয়াত দিয়া আছে এই পলিনমিয়েলটোৱে যদি আমি হৰণ কৰি দিও তেতিয়া যদি কিবা অৱশেষ ৰৈ যায় কিবা যদি তাত বাকি থাকে সেই বাকি থকা পোৰশনটো সিম্পলি যদি আমি এড কৰো তেতিয়াই এটা এক্স্যাক্টলি ডিভিজিবল হ'ব সো সেই ধৰণে আমি এই ভিডিঅটো এই পাৰ্টিকুলাৰ প্ৰশ্নটো সলভ কৰিব যত্ন কৰিলো সো প্ৰথমতে আমি x স্কয়াৰ হৰণ হ'ব কিয়নো ইয়াত x স্কয়াৰ আছে ইয়াত x টু দি পাৱাৰ 4 আছে সো x স্কয়াৰ যেতিয়া আমি ইয়াত প্লেস কৰিলো তেতিয়া এটো এই x স্কয়াৰটোৰে এই পলিনমিয়েলটো মাল্টিপ্লাই হ'ব আৰু সেই পোৰশনটো ইয়াত আহিব গতিকে x টু দি পাৱাৰ 4 হ'ল প্ৰথমতে তাৰ পিছত 2x কিউব হ'ল আৰু ইয়াৰ অনুসৰি -3x স্কয়াৰ হ'ল ওকে সো x to the power 4 x to the power 4 এই পোৰশনটো ক্যান্সেল গল তাৰ পিছত 2x কিউব এটো ক্যান্সেল গল এতিয়া তলত যেটো চিন থাকে তাৰ অপোজিট চিনটো হয় বুলি সদায় আমি কনসিডাৰ কৰো যি সকলে পলিনমিয়েল সলভ কৰিছে বা কোয়াড্ৰেটিক ইকুৱেচন পূৰ্বতে এনেকুৱা ধৰণৰ সলভ কৰিছে তেওঁলোকে বুজি পাব যেটো নেগেটিভ সাইন হেতু পজিটিভ হৈ যাব সো -2x স্কয়াৰ প্লাস 3x স্কয়াৰ হ'ব সো কি বাকি থাকিব সিম্পলি x স্কয়াৰ বাকি থাকিব আৰু ওপৰৰ এই পোৰশনটো সেই ধৰণে ইয়ালে নামি আহিব সো কি বাকি থাকিল x স্কয়াৰ প্লাস x minus 1 এতিয়া ইয়াটো x স্কয়াৰ আছে ইয়াটো x স্কয়াৰ আছে গতিকে প্লাস 1 এবাৰ ডিভিজিবল হ'ব সো সিম্পলি এই পোৰশনটো ইয়াত আহি ইয়াত একা ধৰণে বহি যাব সো x স্কয়াৰ minus x স্কয়াৰ সো এটো ক্যান্সেল গুছি গল এই দুইটা তাৰ পিছত ইয়াত x ইয়াত আকৌ প্লাস আছে গতিকে এটো আমি মাইনাস চিন বুলি ধৰি লম তলত সো x -2x হলে কি হ'ব -x আহিব আৰু ইয়াত -3 আছে তাৰ মানে এটো চিন হৈছে প্লাস সো -1 + 3 ইয়াত আহিব 2 সো -x + 2 এটো আমি যদি মাইনাসটো যদি কমন লৈ দিও তেতিয়া হলে মাইনাস ইন ব্ৰেকেট x - 2 ওকে সো এটো থাকিব অবশেষ এটো বাকি ৰৈ যাব সো সিম্পলি এ যেটো পলিনমিয়েল x টু দি পাৱাৰ 4 + 2x কিউব - 2x স্কয়াৰ + x - 1 এটো সিম্পলি আমি এই পোৰশনটো আৰু এই পোৰশনটো এই দুটাৰ মাল্টিপ্লিকেশন আৰু লগতে বাকি ৰৈ যোৱা অংশটো সেই দুটাৰ সমষ্টি হিচাপে আমি লিখিব পাৰো অৰ্থাৎ x স্কয়াৰ + 2x - 3 * x স্কয়াৰ + 1 - x - 2 ইয়াত যি ধৰণে ৰৈ গৈছিল সেই ধৰণে ইয়াত আহিব সো গতিকে এই প্ৰশ্নটো খুজিছিল যে কি আমি এড কৰিব লাগিব যাতে সম্পূৰ্ণৰূপে ডিভিজিবল হয় গতিকে যদি এই পোৰশনটো যদি ইয়াত নাথাকে তেতিয়া হলে এটো সম্পূৰ্ণৰূপে ডিভিজিবল হ'ব গতিকে -x - 2 যেহেতু আছে যদি আমি +x - 2 যদি ইয়াত আমি লিখি দিও তেতিয়া হলে আমি উত্তৰটো ইয়াত বিচাৰিব আমাৰ কাৰণে সহজ হ'ব এটো কাৰণে ইয়াত অপচন 8 যেহেতু আছে x - 2 গতিকে x - 2 ৰে এড কৰিব লাগিব তেতিয়া কমপ্লিটলি ডিভিজিবল হ'ব সহজ প্ৰশ্ন আপোনালোকে নিজে সলভ কৰি চালে গম পাব নেক্সট কোৱেশ্চন নম্বৰ 92 ত সুধিছিল যে the length of a rectangle is 15 cm more than its width সো প্ৰথমতে আমি width টো আমি ইয়াৰ কিমান বহল হেতু আমি কনসিডাৰ কৰিলো হেতু x বুলি কৈছো ইয়াত কৈছে যে length is 15 cm more সো length টো কি হ'ব যদি width টো x হয় তেতিয়া x + 15 cm হ'ব এটা ইয়াত পেৰিমিটাৰটো দিয়া আছে পেৰিমিটাৰ অফ এ ৰেক্টেংগল এই ফৰ্মুলাটো ইয়াত মনত ৰাখিলে হ'ল সহজ পেৰিমিটাৰ অফ এ ৰেক্টেংগল = 2 * length + breadth বা width যি কয় সো এই ধৰণে আমি ইয়াত বহাই দিলো length টো ইয়াত আমি x + 15 আৰু ইয়াত width টো হৈছে x সো 2 * x + x + 15 এটো সিম্পলিফাই যদি আমি কৰো এই গুটেকিটা স্টেপত সেই সিম্পলিফিকেশনটো দেখাইছো সো হেদৰে লাষ্টত আমি সলভ কৰিলে x ৰ ভ্যালু কিমান পামগে 30 cm সো x মানে ইয়াত আমি y টো কনসিডাৰ কৰিছিলো সো y টো হ'ব 30 cm আৰু length টো যেহেতু x + 15 আছিলে সো length টো 30 + 15 = 45 cm হ'ব গতিকে length হ'ব 45 y হ'ব 30 সো কোনটো অপচন কাৰেক্ট হ'ব অপচন ডি ইয়াত আমি এই ধৰণে উল্লেখ কৰি দিছো সো কোৱেশ্চন নম্বৰ 93 ত চাও যে ইয়াত পাৰ্টিকুলাৰ
এটা ট্ৰায়াঙ্গুলৰ তিনিটা কোণ সকলো জানো আমি তিনিটা কোণ থাকে ট্ৰায়াঙ্গুল তাৰ এংগল গিটাৰ শৰ্ত এটা ইয়াত উল্লেখ কৰি থোৱা আছে সেইটো হৈছে এংগল C is equal to 3 into angle B is equal to 2 into angle A plus B সো এইকেইটাক আমি সিম্পলিফাই কৰি ল'লো এংগল সাইন গিটা আঁতৰাই এনেকৈ লিখিলো C equal to 3B equal to 2A plus 2B এতিয়া A পোৰশনটো আৰু A পোৰশনটো অৰ্থাৎ 3B equal to 2A plus 2B এইটো যদি আমি এনেকৈ লিখো তেতিয়াহ'লে B ৰ ভ্যালু কি হ'ব সিম্পলি এই 2B টো যদি এফালে লৈ যাওঁ B ৰ ভ্যালু হ'ব 2A ঠিক আছে আৰু C equal to 3B বুলি অলৰেডি এই ফাৰ্স্ট দুটা পোৰশনত কৈ থোৱা আছে সো C equal to 3B এটা B ৰ ঠাইত যদি আমি 2A বহাই দিওঁ তেতিয়াহ'লে 3 into 2A is equal to 6A হ'ব অলৰাইট নাও A plus B plus C angle A plus angle B plus C equal to 180 ডিগ্ৰী আমি সকলো জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে A ৰ ভ্যালু আমি A ৰাখিলো B ৰ ভ্যালু A ৰ টাৰ্মছত আমি বহালো এটো আমি 2A অলৰেডি পাইছিলো সো 2A ইয়াত বহিল আৰু C ৰ ভ্যালু A ৰ টাৰ্মছত আমি বহালো 6A এটো আমি ইয়াত পাইছিলো সো 6A আমাৰ লক্ষ্য হৈছে গোটেই গিটা একেটা যাতে ভেৰিয়েবলৰ সমষ্টিলৈ পৰিৱৰ্তিত কৰা so that we can get the result of only one variable so এই ধৰণে আমি গোটেই গিটা A টাৰ্মছত লিখি ললো so সেই ধৰণে সলভ কৰোতে A equal to 20 ডিগ্ৰী ওলাল যেহেতু B equal to 2A গতিকে 2 into 20 ডিগ্ৰী equal to 40 ডিগ্ৰী হ'ব আৰু C equal to যেহেতু 6A গতিকে 6 into 20 ডিগ্ৰী equal to 120 ডিগ্ৰী হ'ব গতিকে 20 40 120 অপচন B হ'ব শুদ্ধ উত্তৰ অলৰাইট মুভিং অন নেক্সট কুৱেশ্যন নম্বৰ 94 ইয়াত কৈছে যে মানুহ এজনে দুখন ফেন কিনিলে আৰু দুইখন ফেন কিনুতে তেওঁৰ সৰ্বমুঠ খৰচ হ'ল কিমান 2160 টকা গতিকে আমি প্ৰথমখনৰ দাম x আৰু দ্বিতীয়খনৰ দাম যদি y বুলি ধৰো তেতিয়াহ'লে x plus y equal to 2160 ইয়াৰ পৰা আমি x টো সাইড কৰি ললো x equal to 2160 minus y এতিয়া দ্বিতীয় পাৰ্টটোত কৈছে কোৱেশ্যনটোৰ যে তেওঁ এখন ফেন বিক্ৰী কৰিলে 15% প্ৰফিটত অলৰাইট সো আমি ধৰি ললো x যিখন ফেনৰ দাম x আছিল সেইখন 15% প্ৰফিটত বিক্ৰী কৰিলে সো তাৰ নতুন প্ৰাইচটো কি হ'ব 115 ইন ডিভাইডেড বাই 100 ইনটু x অৰ্থাৎ 115% of x অলৰাইট সো 115% টোকে সিম্পলি আমি 115 divided by 100 বুলি লিখিছো আৰু দ্বিতীয় ফেনখন তো 9% লছত কিনলে সো নিউ প্ৰাইস কি হ'ব 91% কিয়নো 100% পৰা 9% কমি গল 91% থাকিল সো 91% টো আমি লিখিছো 91/100 into y এখন দ্বিতীয় ফেনখন এতিয়া প্ৰশ্নটোত কৈছে যে 15% প্ৰফিটত ফাৰ্স্ট ফেনখন আৰু 9% প্ৰফিটত যেতিয়া তো সেকেন্ড ফেনখন বিকিলে তেতিয়া তেওঁৰ না লাভ হ'ল না লোকসান হ'ল তেওঁ একো মানে নাপালো আৰু একো তেওঁৰ লোকসানো নহল এই নতুন ধৰণে বিক্ৰী কৰোতেও তেওঁ টোটাল পইচা কিমান পালে 2160 থাকিলে প্ৰথমতে তেওঁ 2160 পাইছিল আৰু দুইখন এখন 15% প্ৰফিটত আৰু এখন 9% লছত বিক্ৰী কৰোতে 2160 পালে গতিকে নতুন ধৰণে আমি এইকেইটা লিখিলো যে 115/100 into x plus 91/100 into y equal to 2160 এটা যদি আমি লসাগু লও 100 টো তলত আহিব এই তলত অহা যেটো 100% টো সেই পোৰশনটো আমি এফালে লৈ গলো বৰ্জ্যপুৰণ অসমীয়াত যাক কয় সো 100 টো এফালে মাল্টিপ্লিকেশন হৈ গুছি আহিল থাকিল 115x plus 91y equal to 2160 into 100 এতিয়া x ৰ ভ্যালুটো আমি ইয়াত অলৰেডি ফিক্স কৰিছিলো 2160 minus y বুলি আমাৰ লক্ষ্য হৈছে একেটা ভেৰিয়েবল লৈকে সম্পৰ্কটো স্থাপন কৰা সো গতিকে x ৰ ঠাইত আমি 2160 minus y আমি বহালো সো কি হ'ল 115 into 2160 minus 115y plus a 91y টো অলৰেডি আছে সো minus 115 plus 91y এটো যদি আমি সিম্পলিফাই কৰো তেল থাকিব minus 24y আৰু এফালে 2160 into 100 অলৰেডি আছিলেই আৰু এফালে যেটো 115 into 2160 হেতু আমি এফালে লৈ গলো যেহেতু ইয়াত আগত একো চিন নাছিল অৰ্থাৎ পজিটিভ আছিল গতিকে এফালে লৈ গলে নেগেটিভ হ'ব সো 2160 into 115 সো minus 24y equal to 2160 টো ইয়াত আমি কমন লওঁ কাৰণ ইয়াতো আছে আৰু ইয়াতো আছিল সো 2160 টো আমি বাহিৰলৈ উলিয়াই আনাৰ লগে লগে ব্ৰেকেটৰ প্ৰশ্নত কি থাকিল 100 minus ইয়াত মাজত মাইনাস চিন আছিল minus 115 অলৰাইট সো minus 24y equal to 2160 এই পাৰ্টটো আমি সিম্পলিফাই কৰি দিলো কি থাকিল 15 সো যেহেতু ইয়াতো মাইনাস আছে আৰু ইয়াতো মাইনাস আছে দুইটা কেনসেল হ'ব আৰু y টো আমি সিঙ্গল ভেৰিয়েবল কৰি ললো সো 24 টো এফালে গুছি গল যেহেতু ইয়াত মাল্টিপ্লাই হৈ আছিল এফালে নিলে ই হৰণ হৈ যাব সো 2160 into 15 divided by 24 সো 24 ৰে 2160 ক ডাইৰেক্ট 90 টাইমছ যায় So 90 into 15 equal to 1350 অৰ্থাৎ দ্বিতীয় ফেনখন y equal to 1350 পালো সো দ্বিতীয় ফেনখনৰ দাম হ'ব 1350 গতিকে প্ৰথম ফেনখনৰ দাম উলিয়াবৰ কাৰণে 2140 পৰা 1350 মাইনাস কৰি দিলে হ'ল কিয়নো ইয়াত আমি পাই থৈছো x equal to 2160 minus y
কিবা কৰিব এটো 6 হ'ব সো 2160 minus 1350 equal to 810 অলৰাইট সো প্ৰথম ফেনখনৰ দাম কি হ'ব 810 আৰু দ্বিতীয়খনৰ দাম হ'ব 1350 সো অপচন C is correct মুভিং অন কোৱেশ্চন নম্বৰ 95 তো আমি চাও ইয়াত কৈছে যে লেংথ অফ এ কৰ্ড ফাইন্ড কৰিব লাগে যেটো চেন্টাৰৰ পৰা 5 cm ডিসটেন্সত আছে আৰু ৰেডিয়াস কিমান 13 cm গতিকে ইয়াত এডাল হৈছে কৰ্ডডাল কৰ্ড কি হেতু প্ৰথমতে আমি জানি ল'ব লাগিব যেটা যিকোনো এডাল ৰেখাই যেটা বৃত্তৰ যিকোনো দুটা প্ৰান্তত টাচ কৰে অপোজিট সাইডত তেতিয়া তা কৰ্ড বুলি কয় সো ইয়াত O2 হৈছে এটো হৈছে সেন্টাৰ আৰু কৈছে যে কৰ্ডডাল সেন্টাৰৰ পৰা কিমান ডিসটেন্সত আছে হেতু হৈছে 5 cm হেতু আমি ইয়াত উল্লেখ কৰি দিছো এতিয়া আমাক কি উলিয়াব দিছে যে কৰ্ডডালৰ সম্পূৰ্ণ দৈৰ্ঘ্যটো কিমান অৰ্থাৎ AB পোৰশনটো কি উলিয়াব দিছে এতিয়া এই পোৰশনটো 5 cm আমি পালো হেতু OC 5 cm লিখি লৈছো এতিয়া ইয়াত কৈছে যে ৰেডিয়াস 13 cm সো OA এডাল হৈছে ইয়াত ৰেডিয়াস সো O এৰ দৈৰ্ঘ্য কিমান 13 cm বুলি অলৰেডি কৈ থৈছে এতিয়া আমি সৰুৰে পৰা পাইথাগোৰাছ থিওৰাম সলভ কৰি আহিছো পাইথাগোৰাছৰ সূত্ৰ OA স্কয়াৰ ইকুৱেল টু OC স্কয়াৰ প্লাস AC স্কয়াৰ এই ধৰণে আমি লিখিব পাৰো এতিয়া O এৰ ভ্যালু আমি অলৰেডি পাই থৈছো 13 cm OC এৰ ভ্যালু পাই থৈছো 5 cm আমাক লাগে AC এই পোৰশনটোৰ দৈৰ্ঘ্য সো সেই ধৰণে আমি সলভ কৰি AC এৰ ভ্যালু কিমান পালো 12 এতিয়া পাৰপেন্ডিকুলাৰ ফ্ৰম দা সেন্টাৰ অফ এ সাৰ্কেল অলৱেজ বাইসেক্টস অৰ্থাৎ যেতিয়া ওৰ পৰা এই কৰ্ডডাললৈ এডাল পাৰপেন্ডিকুলাৰ টনা হ'ব হে পাৰপেন্ডিকুলাৰে সদায় কৰ্ডডালক দুটা সমান অংশত বিভক্ত কৰিব গতিকে C হৈছে এই AB ডালৰ মিডল পইণ্ট সেন্টাৰ পইণ্ট গতিকে AC এৰ ভ্যালু যদি আমি পাও তেতিয়া হলে সিম্পলি এই BC পোৰশনটো সমান হ'ব গতিকে AB ইকুৱেল টু আমি সিম্পলি টুৱাইস অফ AC বুলি লিখিব পাৰো হেতুকে আমি ইয়াত কৰিছো সো যেহেতু AC ইকুৱেল টু 12 অলৰেডি আমি পাইছো সো AB ইকুৱেল টু কি হ'ব 24 cm সো আমাৰ বিবেচনাত শুদ্ধ উত্তৰ হ'ব লাগে 24 cm অলৰাইট Next question number 96 ত কৈছে যে the circumference of a circle is 44 cm এটা সার্কুলার সার্কামফারেন্সৰ সূত্ৰটো আমি মনত ৰাখিব লাগিব 2 pi r এটো হৈছে সার্কুলার সার্কামফারেন্স সো 2 pi r equal to 44 দিয়া আছে সো r কিমান হেতু আমি ইয়াত সলভ কৰি ললো pi এৰ ভ্যালু আমি সকলোৱে জানো 22/7 হয় সো সেই ধৰণে আমি বহুৱালো ইয়াত 2 * 22/7 এতিয়া যদি তলত ডিভাইডেড বাই পোৰশন থাকে সো সেই পোৰশনটো ওপৰলৈ সিম্পলি উঠি যায় আৰু উঠি গৈ হি মাল্টিপ্লিকেশন হৈ যায় সো সিম্পলি 44 * 7 divided by 2 * 22 সো 44 আৰু 44 ইয়াত কেনসেল যাব কি বাকি থাকিব 7 গতিকে ৰেডিয়াসটো আমি পাই গলো 7 cm আমাক কৈছে এৰিয়া কিমান এতিয়া এটা সার্কুলার এৰিয়াৰ সূত্ৰটো হৈছে পাই r স্কয়াৰ মনত ৰাখিবা সার্কামফারেন্স 2 pi r আৰু এৰিয়া হৈছে পাই r স্কয়াৰ সো পাই ভ্যালু হৈছে 22/7 আমি সকলোৱে জানো আৰু r অলৰেডি আমি ইয়াত উলিয়ালো 7 সো 7 স্কয়াৰ সো 7 আৰু 7 কেনসেল গল থাকিল কি 22 * 7 সো 154 cm স্কয়াৰ অলৰাইট সো অপচন C is correct next question number 97 ত সুধিছে এটো অকমান আমি মনত ৰাখিব লাগিব কম্পাৰেটিভলি অকমান টান সো ইয়াত কৈছে যে rhombus having sides of 13 cm এতিয়া প্ৰত্যেকটো সাইডৰ দৈৰ্ঘ্য কিমান বুলি কৈছে হেতু হৈছে 13 এডাল ডায়াগোনালৰ দৈৰ্ঘ্য হৈছে 24 cm ধৰি ললো এই A আৰু D এই যিডাল ডায়াগোনাল ডালৰ দৈৰ্ঘ্য হৈছে 24 সো নেক্সট এতিয়া এৰিয়া অফ এ rhombus আমি কেইবাটা ধৰণে উলিয়াব পাৰো তাৰে আটাইতকৈ সহজ উপায়টো হৈছে যেতিয়া ডায়াগোনাল দুডাল আমি গম পাও সো হাফ অফ d1 * d2 ইয়াত d1 প্ৰথমডাল ডায়াগোনাল আৰু d2 দ্বিতীয়ডাল ডায়াগোনাল বুলি ইয়াত উল্লেখ কৰা হৈছে সো ডায়াগোনাল দুডালৰ যদি আমি দৈৰ্ঘ্য গম পাও তেতিয়া হলে half of d1 * d2 is area of that rhombus আমাক কি দিয়া আছে আমাক এই বাহু এডালৰ যিকোনো এডাল বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমি CD বুলি ধৰি লৈছো হেডালক এই তলৰ এই পোৰশনটো আমি ধৰি লৈছো CD equal to 13 cm আমি কনসিডাৰ কৰিছো আৰু AD অৰ্থাৎ এইডাল ডায়াগোনালৰ দৈৰ্ঘ্য 24 বুলি আমাক উল্লেখ কৰিছে সো আমি সেই হিচাপত লৈছো যেহেতু এটা আমি নোটটো মনত ৰাখিব লাগিব ইয়াত যেটো উল্লেখ কৰিছো যে ডায়াগোনাল অফ এ rhombus bisect each other at right angle এতিয়া AD আৰু BC এই দুডাল হৈছে ডায়াগোনাল AD আৰু BC আৰু সদায় rhombus এটাৰ দুইডাল ডায়াগোনালে ইডালে সিডালক রাইট এংগলত অৰ্থাৎ সমকোণত বাইসেক্ট কৰে সো এই এংগলটো কি হ'ব সদায় 90 ডিগ্ৰী এংগল হ'ব AO = OD = 12 cm কাৰণ AO আৰু OD এটো বাইসেক্ট কৰিছে বুলি কৈছে অলৰেডি ইয়াত আমি কৈ দিছো বাইসেক্ট কৰে দুইডাল ডায়াগোনালে ইডালে সিডালক গতিকে আমি AD যেহেতু 24 cm সো তাহাতক বাইসেক্ট কৰা পইণ্টত দুইটা দৈৰ্ঘ্য AO = OD = 12 cm বুলি লিখিব পাৰো আৰু লগতে এই এংগলটো অলৰেডি আমি কৈ থৈছো যে সমকোণত বাইসেক্ট কৰে সো দিস এংগল ইজ 90 ডিগ্ৰী গতিকে আমি পুনৰ পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিলো সো ইয়াত কি হ'ব আমাক কি লাগে CD পোৰশনটো আমি পাই থৈছো আমি AO বা OD এই OD পোৰশনটো আমি জানো 12 cm বুলি আমি যদি এই OC পোৰশনটো আমি পাও তেতিয়া হলে তাক দুগুণ কৰি দিলে আমি এই গুটেই ডায়াগোনাল ডালৰ দৈৰ্ঘ্য পাই যাম আৰু তাৰ পৰা আমি এৰিয়া নিৰ্ণয় কৰিব পাৰিম সো আমাৰ লক্ষ্য হ'ব OC পোৰশনটো উলিওৱা গতিকে CD this portion square is equal to this square plus this square so CD square = OC square plus OD square তাৰ পৰা আমি সিম্পলিফাই কৰি OC এৰ ভ্যালু পালোগে কিমান 5
5 সেন্টিমিটাৰ সো যেহেতু আমি OC এই পোর্শনটো পাই গলো সো সমান হ'ব OB পোর্শনটো আৰু তাৰ দুগুণ হ'ব সিম্পলি দুটা টোটাল ডায়াগোনাল ডালৰ দৈৰ্ঘ্য গতিকে BC ডায়াগোনাল ডালৰ দৈৰ্ঘ্য কিমান হ'ব 2 * 5 = 10 সেন্টিমিটাৰ আৰু এতিয়া এৰিয়া আমি অলৰেডি কৰি থৈছিলো ইয়াত যে এটা ৰম্বাসৰ ডায়াগোনাল দুডালৰ মাল্টিপ্লিকেশনৰ হাফে হৈছে এৰিয়া সো হাফ অফ D1 * D2 অৰ্থাৎ হাফ অফ AD * BC or half of 24 * 10 তাৰ পৰা আমি সিম্পলিফাই কৰি পালোগে 120 সেন্টিমিটাৰ স্কয়াৰ গতিকে অপচন A ইজ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 98 ত সুধিছে যে 146 দিনৰ কাৰণে 6% পাৰ এনামত 1200 টকাৰ সুদ কিমান হ'ব সো টাইম পিৰিয়ডটো হৈছে 146 ডেজ তাক আমি ইয়াৰলে কনভাৰ্ট কৰি ললো এটা ইয়াৰত যেহেতু 365 ডেজ থাকে সো 146 ডিভাইডেড বাই 365 ইয়াৰ হ'ব অলৰাইট আৰু ইন্টাৰেষ্ট কৈছে এবছৰৰ কাৰণে 6% আছিল এতিয়া 146 বাই 365 ইয়াৰৰ কাৰণে কিমান হ'ব সো 1200 এটো হৈছে ক্যাপিটেলটো 6% এটো হৈছে ইন্টাৰেষ্টটো আৰু এটো হৈছে টাইম পিৰিয়ডটো সো 146 ডিভাইডেড বাই 365 ৰে মাল্টিপ্লাই কৰিলো গুটে পোৰচনটো সো আলটিমেটলি সিম্পলিফাই কৰি 28.8 रुपीस পালোগে অপচন ডি টো হৈছে ইয়াত কারেক্ট অন লাস্টত যেটো অপচন আছে এইখিনিতে আমি কৈ থওঁ যে ইয়াত যিমানখিনি সিম্পলিফিকেশন আছে যিমানখিনি মাল্টিপ্লিকেশন বা ডিভিজন গুটেখিনি আমি পেন এন্ড পেপাৰ ইউজ কৰি কৰিছো ক্যালকুলেটৰ আপোনালোকে ইউজ নকৰিব যেতিয়া ঘৰত প্ৰেক্টিস কৰে কিয়নো প্ৰায় সকলো সংখ্যক এক্সামতে ক্যালকুলেটৰ ব্যৱহাৰ নিষিদ্ধ কৰি ৰখা হয় সো আপোনালোকে নিজে এনেদৰে কাখতে সলভ কৰিবলৈ যত্ন কৰিব আৰু যিমানে প্ৰেক্টিস কৰিব সিমানে এই বস্তুটো সহজ হ'ব আৰম্ভণিতে হয়তো অকমান টানজেন লাগিব পাৰে সো ইয়াত 146 আৰু 72 অৰ্থাৎ 12 * 6 = 72 146 এটো মাল্টিপ্লিকেশনটো কাখত নিজে কৰিছো তাৰ পৰা পালোগে 10512 এটো ইয়াত লিখিছো আৰু 10512 ক 365 ৰে ডিভাইড কৰি কি পায় হেতু আমি ইয়াত লিখিছো সো এটো হৈছে ৰিজাল্টটো 28.80 গতিকে আপোনালোকে নিজে এইদৰে পেন এন্ড পেপাৰ ইউজ কৰি ডিভিজন সাবট্ৰাকচন বা যিকোনো ধৰণৰ এনেকুৱা সিম্পলিফিকেশন আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰিব নেক্সট কোৱেশ্চন 99 ৰ এটা সহজ প্ৰশ্ন সুধিছে সিম্পলিফাই কৰিব দিছে ইয়াত এটো দিছে 2x - 3y - 2x - y - x আৰু ইয়াত আপোনালোকে বদমাছ ৰুলটো এপ্লাই কৰিলে হ'ল বদমাছ ৰুলটো পৰৱৰ্তী সময়ত আমি আৰু বেটাৰ ইলুষ্ট্ৰেচন দিবলৈ যত্ন কৰিম এটা হেৰিত এটা বেলেগ প্ৰশ্নত সো ইয়াত প্ৰথমতে এই ব্ৰেকেটৰ পোৰচনটো কৰি লব -y আৰু মাইনাসে মাইনাসে প্লাস হৈ যায় সো -y + x হল এই পোৰচনটো সো তাৰ ইয়াত ব্ৰেকেট উঠি গল তাৰ পিছত twice x - y + x সো twice x আৰু x লগ হৈ কি হল thrice x হল আৰু -y এটো থাকিল এতিয়া এই মাজু বন্ধনী যেটো আছে মাজু বন্ধনীৰ পোৰচনটো আমি যদি সলভ কৰো তেতিয়ালে এটো মাইনাস আছে যেহেতু সো -3x হল আৰু a মাইনাসে লগ হৈ প্লাস হল সো 3y - 3x + y হল 3y আৰু y লগ হৈ 4y হল আৰু 4y - 3x এতিয়া এই বৰ বন্ধনীৰ পোৰচন আমি সলভ কৰো ইয়াত মাইনাস আছে যেহেতু সো -4y আৰু a মাইনাসে লগ হৈ +3x হল সো twice x + 3x মানে কি 5x আৰু 5x মাইনাস কোন একেদৰে থাকিব -4y সো 5x - 4y অপচন ডি উল্লেখ আছে গতিকে কোৱেশ্চন নম্বৰ 99 ৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি আৰু কোৱেশ্চন নম্বৰ 100 ত খুব সহজ প্ৰশ্ন এটা খুজিছে 2 to the power 2 to the power n equal to 2 to the power 3 whole to the power 4 ব্ৰেকেটৰ ভিতৰত পাৱাৰ দিয়া থাকে তো সিম্পলি তাৰ যিখিনি পাৱাৰ থাকে সেইখিনি মাল্টিপ্লিকেশন হৈ যায় সো ইয়াত আমি 2 to the power 2n বুলি আমি ইয়াত লিখিব পাৰো 2 * n এটো মাল্টিপ্লাই হৈ যাব সো 2 to the power 2n আৰু ইয়াতো ঠিক তেনেদৰে 2 to the power 3 * 4 = 12 হৈ যাব আৰু এতিয়া খুব এটা সহজ বস্তু মনত ৰাখিব লাগে a to the power n is equal to a to the power যদি m হয় তেতিয়া হলে n equal to m হয় অৰ্থাৎ যদি বেস যদি একে হয় তেতিয়া হলে হিয়তৰ পাৱাৰ গিটাও একে হয় সো 2 to the power n equal to 12 অলৰাইট সো n equal to 6 এটো আমি সলভ কৰিলো এটো সহজ প্ৰেক্টিস কৰিলে গম পাব আপোনালোকে নেক্সট প্ৰথম হাফত যিখন DHS ৰ পেপাৰ হৈছিল তাত পুনৰ এনেকুৱা 10টা প্ৰশ্ন হৈছিল হেগিটা আমি সলভ কৰিবলৈ যত্ন কৰিছো ইয়াত প্ৰথমতে দিছে যে 5 to the power n - 2 * 3 to the power twice n - 3 = 135 এতিয়া যদি বেস গিটা একে হয় তেতিয়া হলে সহজ তাক সলভ কৰিবলৈ সহজ বা যদি ওপৰত থকা কম্পোনেন্ট গিটাও একে হয় তেতিয়াও সহজ এতিয়া ইয়াত যদিও বেস দুটা বেলেগ আছে কিন্তু ওপৰৰ দুটা একে আছে সো a to the power n * b to the power n তাক সিম্পলি আমি a * b to the power n বুলি লিখিব পাৰো আৰু যদি বেস গিটা একে থাকে ওপৰৰ কম্পোনেন্ট গিটা বেলেগ থাকে তেতিয়া হলে দুইটা এড হৈ যায় that is a to the power n into a to the power m is equal to a to the power n plus m অলৰাইট কিন্তু যদি বেস গিটাও বেলেগ হয় ইয়াত a আৰু b আৰু যদি কম্পোনেন্ট গিটাও বেলেগ হয় যে n আৰু m তাক ইন্ডিভিজুয়ালি সলভ কৰাৰ বাদে বেলেগ উপায় নাথাকে কিন্তু ইয়াত প্ৰশ্নটোত 5 to the power n - 2 আৰু 3 to the power twice n - 3 ইয়াত বেসটো 5 আৰু 3 দুইটা বেলেগ আৰু ওপৰতো n - 2 আৰু twice n - 3 দুইটা কম্পোনেন্ট বেলেগ গতিকে তাক পোনপটীয়াভাৱে আমি পূৰণ কৰাৰ কোনো উপায় নাই হেতু কাৰণে আমি সহজ কিছুমান উপায় বা ইনচিটু কিছুমান বুদ্ধি আমি লগাব লাগিব আমি n ৰ প্ৰত্যেকটো ভ্যালু বহাই চাব লাগিব ঠিক তেনেদৰে আমি n ৰ ইকুৱেল টু 3 যেতিয়া আমি বহাই চালো তেতিয়া তাক সিম্পলিফাই কৰি দুইটা সাইডে 135 পালো এটা সাইডটো 135 আছিলেই এই পোৰচনটো সলভ
সলভ কৰোঁতেও আমি 135 পালো সো n ৰ ভ্যালু 3 হ'ব এটোত মই অকল n = 3 টো কৰি দেখাইছো কিন্তু প্ৰকৃততে মই 1 2 হেগিটাও বহুৱাই আনিছিলো সো গতিকে আপোনালোকে এনেদৰে কৰাৰ বাদে এই প্ৰশ্নটোত কোনো উপায় নাথাকিব যদি বেটাৰ কিবা অপচন আপোনালোকৰ দৃষ্টিত আছে তেতিয়াহ'লে আপোনালোকে আমাক জনাব পাৰে মোৰ বিবেচনাত এটো এই ধৰণে সলভ কৰাটো সঠিক হ'ব নেক্সট কোৱেশ্চন নম্বৰ 92 টো এটা সিম্পলিফিকেশনে খুদিছিল ইয়াত আমি বদমাছ ৰুলটো আপোনালোকক ইলুস্ট্ৰেট কৰি দেখাইছো সো বদমাছ এটো হৈছে এটা ট্ৰেন্ড যেটো মেইনটেইন কৰিব লাগে সলভ কৰোতে সিম্পলিফাই কৰোতে প্ৰথমতে সদায় ব্ৰেকেটৰ পোৰশনটো কৰিব লাগে তাৰ পিছত o অৰ্থাৎ অৰ্ডাৰ বা পাৱাৰ যদিহে 2 টু দি পাৱাৰ n জাতীয় কিবা থাকে যদি পাৱাৰ থাকে তেতিয়া হেতু কৰিব লাগে নেক্সট d আহিব ডিভিজন তাৰ পিছত হৰণ যদি কিবা থাকে কৰি ল'ব লাগে দেন m মাল্টিপ্লিকেশন পুৰণৰ পোৰশনখিনি কৰিব লাগে a হৈছে এডিশন যোগ কৰিব লাগে আৰু লাষ্টত s অৰ্থাৎ সাবট্ৰেকশন বিয়োগ কৰিব লাগে সো এই অৰ্ডাৰটো এই ট্ৰেন্ডটো ফলো কৰিব লাগিব ইয়াত হেতু কাৰণে আমি প্ৰথমতে কি কৰিছো প্ৰথমতে আমি এই ব্ৰেকেটৰ পোৰশনখিনি কৰিম সো 11 to 11 121 -4 আছিল মাইনাস আৰু মাইনাস এইকিটা হৈ প্লাস হৈ যাব দেন 9 - 2 আছিল সো 9 - 2 হ'ব 7 নেক্সট আমি এই ব্ৰেকেটৰ পোৰশনটো যেহেতু আছে এটো সিম্পলিফাই কৰি ললো 3 - 7 - 4 তাৰ পিছত এই মাইনাস আৰু -4 এটো মাইনাসে প্লাস হৈ গল এতিয়া 121 ডিভাইডেড বাই 121 আমি হৰণটো কৰিম যেহেতু ব্ৰেকেটৰ পোৰশন কমপ্লিট হল তাৰ পিছত আমাৰ অৰ্ডাৰ কোনো নাই পাৱাৰ কোনো নাই গতিকে আমি হৰণটো কৰিলো 121 ডিভাইডেড বাই 121 ইকুৱেল টু কি হল 1 আৰু 4 + 4 অলৰেডি এইফালৰ পৰা লাগি আহিছে সো 4 + 4 + 1 ইকুৱেল টু 9 হল সো থাকিল 109 সো মই একদম আইডিয়াল এটা সলিউশন কৰি দেখাব যত্ন কৰিছো স্টেপ বাই স্টেপ ইলুস্ট্ৰেশন কৰি আপোনালোকে প্ৰেক্টিস কৰিলে একেটা স্টেপতে বা খুব 2-3টা স্টেপত এনেকুৱা সিম্পল অংকবোৰ সলভ কৰিব পাৰিব গতিকে প্ৰেক্টিস যিমান কৰে হিমানে আপোনালোকৰ বাবে উপকৃত হ'ব আপোনালোক নেক্সট কোৱেশ্চন নম্বৰ 93 ত কৈছে যে each of the two equal angles of a triangle is twice the third angle সো ইয়াত কৈছে যে দুটা এংগল সমান হয় আৰু সমান এংগল দুটা থাৰ্ড এংগলটোৰ দুগুণ হয় গতিকে আমি প্ৰথমতে থাৰ্ড এংগল যদি x বুলি ধৰি লওঁ তেতিয়া হলে বাকি দুটা সমান এংগল কি হ'ব প্ৰত্যেকটো 2x ডিগ্ৰী হ'ব অলৰাইট এতিয়া গুটি তিনটা এংগলৰ সমষ্টিটো 180 ডিগ্ৰী হয় সকলো আমি জানো গতিকে প্ৰথম দুটা এংগল যে দুটা সমান সেইটো হৈছে twice x আৰু twice x আৰু থাৰ্ডটো হ'ব x গতিকে সেই হিচাপত 5x = 180 অৰ্থাৎ x = 36 ডিগ্ৰী হ'ল আমাক ইয়াত সুধিছিল যে স্মলেষ্ট এংগলটো কি সো ইয়াত স্মলেষ্টটো x এ হ'ব কিয়নো বাকি দুটা twice x গতিকে x = 36 আমি পাইছো সো কাৰেক্ট অপচন D নেক্সট কোৱেশ্চন নম্বৰ 94 ত এটো ডিৰেকশন আৰু পাইথাগোৰাছ থিওৰাম দুইটাৰ সাম আপ কৰি কোৱেশ্চনটো সুধিছে সো প্ৰথমতে ক'লে যে মানুহজনে তেওঁ প্ৰথমতে 10 মিটাৰ ইষ্টলৈ গ'ল সো এটো আমি 10 মিটাৰ ইষ্টলৈ যদি দেখাইছো এই পইণ্টটো যদি আমি লওঁ তেতিয়া হলে তাৰ পৰা এনেকা আকি ললে আপোনালোকৰ সুবিধা হ'ব আমাৰ ষ্টাৰ্টিং পইণ্টটো আমি a বুলি কনসিডাৰ কৰিছো সো এৰ পৰা এইফালে 10 মিটাৰ তেওঁ গ'ল গৈ b পইণ্টটো পালেগে সো তাৰ পিছত কি কৈছে যে তেওঁ 24 মিটাৰ নৰ্থলৈ গ'ল অলৰাইট সো নৰ্থ আমি সদায় জানো ওপৰৰ ফালে গতিকে নৰ্থ হলে এনেকে গ'ল তেওঁ 24 মিটাৰ ইয়াত আকি দেখাওতে হয়তো এই 10 মিটাৰ 24 মিটাৰ লেংথৰ যেটো প্ৰপৰচন হেতু খেলিমেলি হ'ব পাৰে কিন্তু আপোনালোকে বেটাৰ আকিব পাৰিব এটো সিম্পলি ইলাস্ট্ৰেশনৰ কাৰণে পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশনৰ কাৰণে এনেকে দেখুৱা হৈছে সো গৈ তেওঁ c পইণ্টত উপস্থিত হলগৈ এতিয়া কৈছে যে a আৰু c পইণ্টৰ মাজৰ ডিফাৰেন্সটো কি মানে দুইটাৰ মাজৰ যেটো দূৰত্ব সেই দূৰত্বটো উলিয়াব লাগে এতিয়া আমি সকলোৱে জানো যে ডিৰেকশন চেঞ্জ সদায় ৰাইট এংগলত হয় সদায় সমকোণত এটা ডিৰেকশন চেঞ্জ হয় আনলেছ এণ্ড আনটিল যদি কিবা নৰ্থ ইষ্ট বা ৱেষ্ট সাউথ তেনেকুৱা ধৰণৰ যদি নহয় তেতিয়া হলে কেৱল নৰ্থ আৰু ইষ্ট বা কেৱল নৰ্থ আৰু ৱেষ্ট বা ঠিক সেইদৰে ৱেষ্ট আৰু সাউথ আৰু ইষ্ট সিহঁতি সদায় এই পইণ্টটোত সদায় 90 ডিগ্ৰী এংগলত সিহঁতৰ ডিৰেকশন চেঞ্জ হয় অলৰাইট সো এই এংগলটো আমি চাব পাৰো 90 ডিগ্ৰী এটো আমি 90 ডিগ্ৰী হিচাপে ল'ব পাৰো সো সেই হিচাপত এটো পাইথাগোৰাছ থিওৰাম এপ্লাই হ'ব সো ইয়াত ab = 10 মিটাৰ পাই থৈছো bc = 24 মিটাৰ পাই থৈছো সো আমি উলিয়াব লাগে কি ac সো পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিলো ac² = ab² + bc² সো সেই ধৰণে সলভ কৰি ac ৰ দৈৰ্ঘ্য আমি কিমান পালোগৈ 26 সো অপচন a is correct নেক্সট কোৱেশ্চন নম্বৰ 95 ত সুধিছে যে এখন ওয়ালৰ ডিটেইলছ খিনি দিয়া আছে তাৰ লেংথটো কৈছে 4.84 মিটাৰ সো এটো আমি যদি লেংথ বুলি লওঁ তেতিয়া হলে 4.84 মিটাৰ অৰ্থাৎ এটো 484 হ'ব লাগে 484 মিটাৰটোকে আমি সিম্পলি 484 সেন্টিমিটাৰ বুলি লিখিছো আৰু ইটোত কৈছে 3.1 মিটাৰ হাইট সো তাৰ উচ্চতাটো 3.1 মিটাৰ অৰ্থাৎ 310 সেন্টিমিটাৰ বুলি আমি লিখিছো এতিয়া আমি জানো যে এখন ওয়াল সদায় ৰেক্টেংগুলাৰ শেপ হয় সো ৰেক্টেংগুলাৰ হলে তাহাতৰ এৰিয়াটো কিমান হ'ব সিম্পলি লেংথ ইনটু হাইট বা ব্ৰেড যিকোনো এটা সো 480 * 310 সেন্টিমিটাৰ স্কয়াৰ এটো হ'ব এই ওয়ালখনৰ এৰিয়া এতিয়া ইয়াত কৈছে যে টাইলছ কিছুমান লগোৱা হৈছে টাইলছ খিনিও ৰেক্টেংগুলাৰ হয় তাৰ সাইজ হৈছে 22 সেন্টিমিটাৰ বাই 10 সেন্টিমিটাৰ সো এইদৰে আমি এইখন এখন টাইলছ বুলি দেখুৱাইছো এই পোৰশনটো সো 22 তাৰ এটা সাইডৰ দৈৰ্ঘ্য আৰু ইটো হৈছে 10 সো
যেহেতু সেইখন ৰেক্টেংগুলাৰ টাইল চ' তাৰো চিম্পলি দুইটা মাল্টিপ্লিকেশ্যনটোৱে হ'ব তাৰ এৰিয়া গতিকে এই গোটেই যিখন ৱাল সেই গোটেই ৱালখনক তেনেকুৱা টাইলছ কিমানটা প্ৰয়োজন হ'ব সেইটো আমি দুইটাৰ এৰিয়াটো ইটোৱে সিটোক ডিভাইড কৰি দিলে হ'ল চ' ওপৰত আমি ৱালখনৰ টোটেল এৰিয়াটো লিখিছোঁ 484 ইনটু 310 আৰু তলত প্ৰত্যেকটো ৰেক্টেংগুলাৰ টাইলছৰ টোটেল এৰিয়াটো লিখিছোঁ চ' সেই ধৰণে লিখি যেতিয়া আমি সিম্পলিফাই কৰিছোঁ তেতিয়া আমি পালোগে যে 682 অৰ্থাৎ 682খন টাইলছৰ প্ৰয়োজন হ'ব ঠিক আছে এতিয়া ইয়াত লাষ্টত কৈছে যে প্ৰত্যেকখন টাইলছৰ ৰেটটো হৈছে 1.50 ৰুপিজ অৰ্থাৎ 1.5 টকা চ' 1.5 টকা হৈছে ইয়াত আমি উল্লেখ কৰি দিছোঁ গতিকে এখনৰ দাম যিহেতু 1.5 টকা চ' 682খনৰ কিমান হ'ব 682 ইনটু 1.50 ৰুপিজ এইটো পূৰণ কৰি থাকিবৰ কাৰণে আপোনালোকে অসুবিধা পাব পাৰে চিম্পলি এইটো কৰিলে হ'ল 1.50 অৰ্থাৎ এটকা আৰু এটকাৰ আধা গতিকে 682 যোগ 682ৰ আধা অৰ্থাৎ 682 প্লাছ 341 এই ধৰণে আপোনালোকে সহজত উপায়েৰে কৰি চাব পাৰে চ' 1023 ৰুপিজ শেষত আহিবগে যি ধৰণে আপোনালোকে কৰে আপোনালোকৰ কমফৰ্টেবল মতে লাষ্টত উত্তৰটো পামগে আমি অপশ্যন ডি ৰুপিজ 1023 নেক্সট কুৱেশ্যন নম্বৰ 96 এইটো আমি চাওঁ ইয়াত কৈছে যে ৰেডিয়াছ অফ এ চাৰ্কল ইজ 14 চ' R1 14 চেণ্টিমিটাৰ আমি ধৰি লৈছোঁ দুটা চাৰ্কলৰ কথা কৈছে প্ৰথম চাৰ্কলটো ৰেডিয়াছ 14 চেণ্টিমিটাৰ বুলি ধৰি লৈছোঁ চ' তাৰ এৰিয়াটো আমি উলিয়াই ল'লো A1 হিচাপে সেইটো হৈছে পাই R1 স্কোৱাৰ অৰ্থাৎ পাই ইনটু 14 ইনটু 14 চেণ্টিমিটাৰ স্কোৱাৰ এতিয়া কৈছে যে নতুন এটা চাৰ্কল হোৱাট ইজ দ্য ৰেডিয়াছ অফ এ চাৰ্কল হুজ এৰিয়া ইজ ডাবল দ্য এৰিয়া অফ দ্য চাৰ্কল চ' নতুন এৰিয়াটোৰ চাৰ্কলটো যদি A2 বুলি ধৰোঁ তেতিয়াহ'লে তাৰ এৰিয়া কিমান টুৱাইচ অফ A1 ডাবল দ্য এৰিয়া অফ দ্য অৰিজিনেল চাৰ্কল বুলি কৈছে চ' A2ৰ এতিয়া আমাক ৰেডিয়াছ উলিয়াব দিছে চ' A2ৰ ঠাইত আমি তাক ফৰ্মুলাটো প্লেচ কৰিলোঁ পাই R2 স্কোৱাৰ আৰু 2 ইনটু A1 ইকুৱেল টু অলৰেডি A1 ইকুৱেল টু পাই ইনটু 14 স্কোৱাৰ আমি অলৰেডি এইটো পাই থৈছোঁ চ' ইয়াত 2 ইনটু A1 কৈছে চ' 2 পাই ইনটু 14 স্কোৱাৰ চেণ্টিমিটাৰ স্কোৱাৰ হ'ব চ' এইফালে এই পাই আৰু ইয়াৰ পাই কেঞ্চেল গ'ল চ' থাকিল R2 স্কোৱাৰ ইকুৱেল টু 2 ইনটু 14 স্কোৱাৰ চ' যদি স্কোৱাৰকেইটা আমি আঁতৰাই দিব বিচাৰোঁ তেতিয়াহ'লে R2ৰ পৰা স্কোৱাৰটো আঁতৰি গ'ল 14ৰ পৰা স্কোৱাৰটো আঁতৰি গ'ল চ' R2 আৰু 14 থাকিল আৰু 2ৰ যিহেতু স্কোৱাৰ নাছিল চ' 2ৰ যেতিয়া আমি স্কোৱাৰ উলিয়াব যত্ন কৰিম তাৰ স্কোৱাৰ ৰুটটো উলিয়াব যত্ন কৰিম তেতিয়া হ'ব সেইটো স্কোৱাৰ ৰুট 2 চ' R2 ইকুৱেল টু 14 ৰুট 2 চেণ্টিমিটাৰ অপশ্যন এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 97ত কৈছে যে দ্য বেছ অফ এন আইচ'চেলাছ ট্ৰাইংগল ইজ 12 চেণ্টিমিটাৰ এতিয়া আমি মনত ৰাখিব লাগিব আইচ'চেলাছ মানে কি যিটো ট্ৰাইংগুলৰ যিটো ত্ৰিভুজৰ দুটা যেতিয়া বাহু সমান হয় লেংথটো চ' তাক এই আইচ'চেলাছ ট্ৰাইংগল বা সমদ্বি বাহু যিটো অসমীয়াত কয় সেইটো কোৱা হয় এতিয়া তাৰ বেছডালৰ দৈৰ্ঘ্য অলৰেডি দি থৈছে 12 চেণ্টিমিটাৰ অলৰাইট এতিয়া আমি এই AC আৰু BC এই দুটা সমান বাহু দুটা সেই পাৰ্টিকুলাৰ ট্ৰাইংগলটোৰ কনচিডাৰ কৰিছোঁ সমান বাহু বুলি আৰু তাৰ দৈৰ্ঘ্যটো আমি x বুলি স্থিৰ কৰিছোঁ অলৰাইট এতিয়া ইয়াত কৈছে যে পেৰিমিটাৰ ইজ 32 চেণ্টিমিটাৰ এতিয়া পেৰিমিটাৰ যিহেতু দিয়া আছে পেৰিমিটাৰ অফ এ ট্ৰাইংগল কি তিনিওডাল বাহুৰ দৈৰ্ঘ্যৰ সমষ্টিটোৱে হৈছে পেৰিমিটাৰ ট্ৰাইংগলটোৰ পৰিসীমা চ' 32 চেণ্টিমিটাৰ অলৰেডি দিয়া আছে চ' x প্লাছ 12 এডাল বাহু x আৰু এডাল বাহু 12 বেছ চ' চিম্পলিফিকেশ্যন কৰি xৰ ভেলুটো আমি কিমান পালোগে 10 চেণ্টিমিটাৰ আৰু এতিয়া যিহেতু ট্ৰাইংগলটো আইচ'চেলাছ অৰ্থাৎ ট্ৰাইংগলটো যিহেতু সমদ্বিবাহু গতিকে AO ইকুৱেল টু OB হ'ব কিয়নো আইচ'চেলাছ ট্ৰাইংগুলাৰ যিডাল পাৰপেণ্ডিকুলাৰ সেই পাৰপেণ্ডিকুলাৰডালে তাৰ বেছডালক সদায় সমদ্বিখণ্ডিত কৰে AO ইকুৱেল টু OB হ'ব গতিকে AO ইকুৱেল টু OB ইকুৱেল টু 6 চেণ্টিমিটাৰ হ'ব কিয়নো বেছটো অলৰেডি 12 বুলি আমি কৈ থৈছোঁ চ' আমি পালোঁ AO ইকুৱেল টু OB 6 চেণ্টিমিটাৰ এতিয়া আমাক কি প্ৰয়োজন হৈছে এই OC ডালৰ দৈৰ্ঘ্য কিমান কাৰণ আমি আল্টিমেটলি আমাক এৰিয়া উলিয়াব লাগিব আৰু যেতিয়া ত্ৰিভুজৰ এৰিয়া উলিয়া হয় তেতিয়া এৰিয়া উলিওৱাৰ ফৰ্মুলাটো হৈছে হাফ অফ বেছ ইনটু হেইট বা পাৰপেণ্ডিকুলাৰ যিডালৰ দৈৰ্ঘ্য চ' বেছটো আমি জানো কিন্তু হাইটটো নাজানো গতিকে হাইটটো উলিয়াবৰ কাৰণে আমি OC এইডাল উলিয়াব লাগিব চ' আমি এই পৰ্চনটো অলৰেডি জানো 6 বুলি আৰু এই পৰ্চনটো অলৰেডি আমি ওপৰত উলিয়ালো 10 বুলি চ' পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰি দিলোঁ AC স্কোৱাৰ ইকুৱেল টু OC স্কোৱাৰ প্লাছ AO স্কোৱাৰ ইয়াত ACৰ ভেলু আমি জানো 10 বুলি আমি AOৰ ভেলু জানো 6 বুলি চ' আমি OCডাল সেইধৰণে চল্ভ কৰি লাষ্টত কি পালোগে 8 চেণ্টিমিটাৰ আৰু যিহেতু OC অৰ্থাৎ হেইটটো আমি পাই গ'লো 8 আৰু যিহেতু আমি গোটেই বেছটোৰ দৈৰ্ঘ্য আমি জানো 12 বুলি চ' এৰিয়া ইকুৱেল টু হাফ ইনটু বেছ ইনটু হেইট বেছৰ ঠাইত আমি বহালো 12 আৰু হেইটৰ ঠাইত আমি বহালো পাৰপেণ্ডিকুলাৰডালৰ দৈৰ্ঘ্য 8 কিমান কৰিব এইটো 8 ইয়ালে চ' হাফ অফ 12 ইনটু 8 আৰু এই 2 আৰু 8 এইটো চিম্পলিফাই কৰি এইটো আমি 4টো কাষত লিখিছোঁ চ' 4 ইনটু 12 ইকুৱেল টু 48 চেণ্টিমিটাৰ অলৰাইট চ' অপশ্যন চি ইজ কাৰেক্ট ইয়াত অপশ্যন চি টো
শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 98ত কৈছে যে মিষ্টাৰ শৰ্মাই 20,000 টকা ফিক্সড ডিপজিট কৰিলে 10% ইণ্টাৰেষ্ট পাৰ এনামত। চ' টোটেল ইণ্টাৰেষ্ট তেওঁ কিমান পাব 10%, অৰ্থাৎ 10/100 ইনটু কেপিটেলটো কিমান আছিল 20,000। চ' এইটো আমি চল্ভ কৰি লাষ্টত তেওঁৰ ইণ্টাৰেষ্ট কিমান পালোগে 2,000 ৰুপিজ। অ'কে, তাৰপিছত ছেকেণ্ড পাৰ্টত কৈছে যে তেওঁৰ 30% ইজ ডিডাক্টেড এজ ইনকাম টেক্স অন দ্য ইণ্টাৰেষ্ট আৰ্ণ। মনত ৰাখিব, তেওঁ যিমান ইণ্টাৰেষ্ট পাইছে সেইটোৰ 30% তেওঁ ইনকাম টেক্স দিব লাগে। চ' তেওঁ ইনকাম টেক্স কি হ'ব 30% অফ দ্য ইণ্টাৰেষ্ট আৰ্ণ। এতিয়া ইণ্টাৰেষ্ট আৰ্ণ কিমান আছিল 2,000 ৰুপিজ। চ' 30% অফ 2,000 আমি চিম্প্লিফাই কৰি কি পালোগে 600 ৰুপিজ। চ' সুধিছে যে তেওঁ কিমান ইনকাম কৰিব সেই ফিক্সড ডিপজিটটোৰ পৰা। চ' ইনকাম ইকুৱেল টু ইয়াত আমি 2,000 ৰুপিজ তেওঁৰ ইণ্টাৰেষ্ট পাইছিলে আৰু তাৰ 600 ৰুপিজ তেওঁ টেক্স দিলে। চ' 2,000ৰ পৰা 600 মাইনাছ কৰি দিলেই 1,400 ৰুপিজ পাব। চ' অপশ্যন ডি ইজ কাৰেক্ট, ডেট ইজ দ্য টোটেল ইনকাম ফ্ৰম হিজ ফিক্সড ডিপজিট এনুৱেলি। নেক্সট 99ত সুধিছে যে এজন পাৰ্টিকুলাৰ ভেণ্ডৰে বেপাৰীয়ে 40 ডজন বানানাছ কিনিলে 1,250 ৰুপিজত। চ' প্ৰথমতে 40 ডজন মানে কি আমি চাই লওঁ 480। চ' টোটেল বানানাৰ নাম্বাৰ্ছ কিমান, টোটেল কলৰ সংখ্যা হৈছে 480টা আৰু 480টা তেওঁ 1,250 টকাত কিনিলে। এতিয়া তাৰপিছতে তেওঁৰ 30টা কল ৰটেন অৰ্থাৎ গেলি গ'ল। চ' 30টা যিহেতু বাদ দিব লাগিব, চ' কিমান বাকী থাকিব 480ৰ পৰা 30 গ'ল, থাকিল 450 নাম্বাৰ্ছ। অ'কে, এতিয়া তেওঁ কিমান প্ৰফিট কৰিব বিচাৰিছে 20%। চ' তেওঁ কিনিছিল 1,250 টকাত, তেওঁ প্ৰফিট বিচাৰিছে 20%। চ' 120% অফ 1,250 হ'ব তেওঁ টোটেল চেলিং প্ৰাইচটো। চ' সেইটো আমি চল্ভ কৰি ইয়াত কি পালোগে 1,500 টকা, অৰ্থাৎ তেওঁ টোটেল 1,500 টকাত যিখিনি কল আছে গোটেইখিনি বিক্ৰী কৰিব লাগিব, তেতিয়া তেওঁ 20% প্ৰফিট পাব। এতিয়া 450 আমাক ইয়াত সুধিছে যে প্ৰত্যেক ডজনত তেওঁ কিমানকৈ বিকিব লাগিব। যিহেতু 450 বানানা তেওঁ ৰৈ গৈছে, চ' 450 বানানাক আমি ডজন ৱাইজত কনভাৰ্ট কৰি লৈছোঁ। এক ডজনত 12টা থাকে সকলোৱে জানো। চ' এইটো আমি এই পৰ্চনটোত আমি তাক চিম্প্লিফাই কৰি কিমান পালোগে 37.5 ডজন। অ'কে, এতিয়া তেওঁৰ চেলিং প্ৰাইচ আছে 1,500, তেওঁ কিমান কল চেল কৰিব 37.5। চ' প্ৰত্যেকটো ডজনৰে চেলিং প্ৰাইচ কিমান হ'ব 1,500 ৰুপিজক যদি 37.5ৰে আমি ডিভাইড কৰোঁ, ইয়াত আমি সেইটো দেখাইছোঁ পইণ্টটো আঁতৰাব বিচাৰোঁ, তেতিয়াহ'লে 1,500ৰ ফালে এটা 0 আহি যাব। সেইটো যদি কৰোঁ সহজ চিম্প্লিফিকেশ্যন ₹40 হ'ব। চ' অপশ্যন এ ইজ কাৰেক্ট। অ'কে, আমি যেতিয়া ভিডিঅ'টো চল্ভ কৰিছিলোঁ এনচাৰ কেট, তাত আমি এইটো আনফৰ্চুনেটলি ভুল হৈ গৈছিল। আমি অপশ্যন প্ৰবেবলি চিটো কাৰেক্ট বুলি কৈছিলোঁ, পিছত আমি এটা কমেণ্টত পিন কৰি দিছোঁ কাৰেক্ট অপশ্যনটো। চ' আপোনালোকে এইটো ভালদৰে পুনৰবাৰ বুজি ল'ব। আৰু 100 নম্বৰ প্ৰশ্নটোত লাষ্টৰ আজিৰ এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্নটোত সুধিছে যে 94% কেণ্ডিডেট এটা পৰীক্ষাত পাছ কৰিছে আৰু 114 জনে ফেইল কৰিছে। চ' 94%এ পাছ কৰিছে যিহেতু, চ' ফেইল কিমানে কৰিছে 6%। অ'কে, আৰু ইয়াত কৈছে যে 114 জন কেণ্ডিডেটে ফেইল কৰিছে। চ' 6% ইকুৱেল টু কিমান হ'ব 114। যিহেতু 6% ইকুৱেল টু 114, আমি সহজ কৰিবৰ কাৰণে 1% আমি কৰি চাব পাৰোঁ। এই 6টো এইফালৰ পৰা তললৈ গুচি যাব। চ' 114 ডিভাইডেড বাই 6 ইকুৱেল টু 19 হ'ব। আৰু আমাক সুধিছে যে হাউ মেনি কেণ্ডিডেটছ এপিয়াৰ, টোটেল এপিয়াৰিং কেণ্ডিডেটছ মানে হৈছে 100%। চ' 100% মানে কি হ'ব 1% ইকুৱেল টু যিহেতু 19, 100% ইকুৱেল টু 19 ইনটু 100। চ' 1900 হ'বগে। অপশ্যন চিত ইয়াত সেইটো উল্লেখ আছে। চ' দেট উইল বি দ্য কাৰেক্ট এনচাৰ। চ' এই ধৰণে আমি আজি চিছেট পেপাৰখনৰ উপযোগী হোৱাকৈ আৰু লগতে এইচএছ টেটৰ মেথছ পৰ্চনটোত সহায় হোৱাকৈ এই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ বাবে। 20টা প্ৰশ্ন সম্পূৰ্ণৰূপে বুজাই দিব যত্ন কৰিছোঁ। ইয়াতকৈ হয়তো সহজ উপায় কিবা আপোনালোকৰ ওচৰত থাকিব পাৰে, যদি থাকে তেতিয়াহ'লে সেইধৰণেই যাব, যিটো উপায়তে কমফৰ্টেবল হয় আপোনালোকে। চ' আশা কৰোঁ আপোনালোক ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। অনুগ্ৰহ কৰি আপোনালোকৰ বন্ধু মহলত ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এনেধৰণৰ মেথছ, কোৱান্টিটিভ এপ্টিটিউড বা ৰিজনিঙৰ এনেধৰণৰ বিভিন্ন ভিডিঅ'ৰ সৈতে পৰৱৰ্তী সময়তো আমাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ উপস্থিত হ'ম। গতিকে চাই থাকিব ই কুঁহিপাত। ধন্যবাদ, শুভৰাত্ৰি।